সকলোকে নমস্কাৰ জনাই মই আৰম্ভ কৰিছোঁ আজি মোৰ আন এটি ভিডিঅ' এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ মই নেটৰ অসমীয়া প্ৰশ্ন কাকতখনৰ ওপৰত মই আজি আপোনালোকক দিব বিচাৰিছোঁ 10টা সম্ভাৱ্য তথ্য আৰু এই 10টা সম্ভাৱ্য তথ্যৰ যোগেদি আপোনালোক উপকৃত হ'ব বুলি মই আশা কৰিছোঁ প্ৰথমটি তথ্য আছে সত্যেন্দ্ৰনাথ শৰ্মাই ৰামায়ণী সাহিত্যৰ ইতিবৃত্ত গ্ৰন্থৰ বাবে 1987 চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল 2 নম্বৰ তথ্য সোভিয়েট বিপ্লৱ আৰু অসমীয়া সাহিত্য আৰু ভাৰত ৰুছ কাহিনী নামৰ গ্ৰন্থ দুখন দীননাথ শৰ্মাই ৰচনা কৰিছিল 3 নম্বৰ প্ৰবন্ধ গীত সংকলন বুলি কীৰ্তনক জনা যায় প্ৰবন্ধ গীত সংকলন আপোনালোকে মনত ৰাখিব 4 নম্বৰ নামঘোষাক বেনুধৰ ৰাজকোঁৱাই দা হলি নামঘোষা আৰু সৰোজ দত্তই দা ডিভাইন ভাৰ্চেছ নামেৰে ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল এইকেইটা মনত ৰাখিব নামঘোষাক ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল বেনুধৰ ৰাজকোঁৱাই আৰু সৰোজ দত্তই আৰু কি নামেৰে অনুবাদ কৰিছিল সেই দুটা মনত ৰাখিব দা হলি নামঘোষা আৰু দা ডিভাইন ভাৰ্চেছ 5 নম্বৰ শংকৰদেৱৰ ভক্তি ৰত্নাকৰক মহেশ্বৰ নেওগে প্ৰকৰণ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছিল 6 নম্বৰ পাঞ্চালী ছন্দসজ্জা ব্যৱহৃত হোৱা শংকৰদেৱৰ নাটখনৰ নাম হ'ল পত্নীপ্ৰসাদ পাঞ্চালী এই পত্নীপ্ৰসাদত পাঞ্চালী ছন্দসজ্জা ব্যৱহাৰ কৰা হৈছে 7 নম্বৰ জ্ঞাননাথ বৰাই কীৰ্তনক অসমৰ মৌচাক বুলি আখ্যা দিছিল কীৰ্তনক অসমৰ মৌচাক বুলি কোনে আখ্যা দিছিল আহি যাবও পাৰে গতিকে এইটো হ'ব জ্ঞাননাথ বৰা 8 নম্বৰ মদন মঞ্জুৰী আৰু লীলাৱতী শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটৰ দুটা বিশেষ চৰিত্ৰ মদন মঞ্জুৰী আৰু লীলাৱতী হৈছে শংকৰদেৱৰ এই ৰুক্মিণী হৰণ নাটখনিৰ চৰিত্ৰ 9 নম্বৰ ভাষাবিদ ডক্টৰ গোলোকচন্দ্ৰ গোস্বামীৰ মতে 174টা আখৰেৰে লিখিব পৰা দুটা বৰ্ণযুক্ত অসমীয়া যুক্তাক্ষৰৰ সংখ্যা 143টা 27টা আখৰেৰে লিখিব পৰা তিনিটা বৰ্ণযুক্ত যুক্তাক্ষৰ 21টা এটোও মনত ৰাখিব আপোনালোকে গোলোকচন্দ্ৰ গোস্বামীয়ে 174টা আখৰেৰে লিখিব পৰা দুটা বৰ্ণযুক্ত অসমীয়া যুক্তাক্ষৰ সংখ্যা 143টা বুলি কৈছিল আৰু 27টা আখৰেৰে লিখিব পৰা তিনিটা বৰ্ণযুক্ত যুক্তাক্ষৰ 21টা বুলি কৈছিল 10 নম্বৰ বাঘেশ্বৰী নৃত্য ৰাভাসকলৰ মাজত প্ৰচলিত আৰু মাৰুনী নৃত্য নেপালীসকলৰ মাজত প্ৰচলিত গতিকে এয়াই আছিল আজি 10টা তথ্যকেইটা কেনে পালে জনাব আৰু কৰবাত যদি কিবা ভুল হৈছে তাকো কমেন্ট কৰি জনাব আৰু ভিডিঅ'টি যদি ভাল পায় তেতিয়াহলে লাইক কৰিব কমেন্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদিহে ভাল পায় যদিহে আপোনালোকৰ প্ৰয়োজন আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আজিলৈ আহো ধন্যবাদ